নমস্কাৰ সকলোকে মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে এতিয়া মই কেইপিচমান ব্ৰেড লৈ লৈছোঁ। এই ব্ৰেডেৰেনো অতি সহজে আৰু কম খৰচতে আৰু কম সময়তে কেনেকৈ এটি সুন্দৰ ৰেচিপি বনাব পাৰি তাকে আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই এই ব্ৰেডৰ পিচকেইটা হাতেৰে টুকুৰা টুকুৰকৈ ছিঙি লৈছোঁ। নহ'লে কটাৰীও এনেদৰে কাটি ল'ব পাৰে। এতিয়া মই গোটেইখিনি ব্ৰেডৰ টুকুৰা কৰি ল'লোঁ। এতিয়া এটা মিক্সি জাৰত মই কমকৈ দুবাৰ পিচি ল'ম। ব্ৰেডখিনি পিছোঁতে ইয়াত পানী দিব নালাগে, শুকানকৈ পিচি ল'ব লাগিব। এনেকৈ খুব ধুনীয়াকৈ মিহি হয়। এতিয়া মই গোটেইখিনি এনেদৰে পিচি ল'লোঁ। আৰু এইফালে এতিয়া মই এখন কেৰাহী পাতি দিছোঁ গেছত। কেৰাহীখন গৰম হোৱাত মই এচামুচ ঘিউ দিছোঁ। আৰু এতিয়া এই ঘিউখিনিতে পিচি লোৱা ব্ৰেডখিনি ধুনীয়াকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো কমাই ল'ব লাগিব, একেবাৰে কমাই লৈ এইখিনি এতিয়া মই এটা ধুনীয়া সুগন্ধ ওলোৱালৈকে অলপ সময় ভাজি ল'ম। এতিয়া চাহ খোৱা কাপেৰে আধা কাপ চেনি লৈ লৈছোঁ। এই চেনিখিনি মই এই কেৰাহীটো গৰম হোৱাত ইয়াতে ধুনীয়াকৈ ভাজি গলাই ল'ম। এইফালে চাওকচোন ইমান ধুনীয়াকৈ চেনিখিনি গলি গ'ল। এইখিনি সময়তে মই একাপ গাখীৰ লৈছোঁ। এই গাখীৰখিনি ইয়াতে ঢালি লৰাই থাকিব লাগিব অকণমান সময়। আৰু এতিয়া এইফালে মই পিচি থোৱা ব্ৰেডখিনিও ইয়াতে দি দিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ। আপোনালোকে একেবাৰে কম খৰচতে আৰু কম সময়তে মাত্ৰ 3টা সামগ্ৰীয়ে ধুনীয়াকৈ এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব। খাবলৈও খুব সোৱাদ লগা হয়। আৰু এতিয়া মই এইফালে এটা টিফিনৰ বাতি লৈছোঁ। এই বাতিটোত মই অকণমান ঘিউ সানি লৈছোঁ। আপোনালোকে টিফিনৰ বাতিও ল'ব পাৰে, যেনেকৈ সুবিধা হয় আপোনালোকৰ। আৰু এতিয়া এইখিনি ইয়াতে ভৰাই ল'ম। আৰু এইখিনি এতিয়া আমি ধুনীয়াকৈ বাতিটোত হেঁচি হেঁচি ভৰাই দিব লাগিব। ধুনীয়াকৈ এতিয়া চামুচেৰে নহ'লে হাতেৰে, মই এতিয়া চামুচখনেৰে দিছোঁ, হাতেৰেও অকণমান টেপি দিলোঁ। টেপি ধুনীয়াকৈ ঠাণ্ডা হ'ব দিব লাগিব। আনফালে মই কেইটামান কাজু বাদাম লৈছোঁ। এইকেইটা সৰু সৰুকৈ কুটি ল'ম। আৰু এইখিনিও এতিয়া ঠাণ্ডা হ'ল। এতিয়া মই এখন প্লেটত এইটো উভতাই উলিয়াই ল'ম। অকণমান টুকটুকাই দিছোঁ, তেতিয়া ধুনীয়াকৈ ওলাই আহিব, অকণো লাগি নধৰে। মই আকৌ কৈছোঁ আপোনালোকক, এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ। কেতিয়াবা ঘৰতে এটা কেক বনাই খাওঁ বুলি ক'লে বহুতখিনি সামগ্ৰীৰ প্ৰয়োজন হয়। সেয়েহে আমি ব্ৰেডেৰে এনেদৰে অতি কম সময়তে আৰু কম খৰচতে এটা ধুনীয়া কেক বনাই খাব পাৰোঁ। আৰু এতিয়া মই ইয়াতে কাটি থোৱা কাজু বাদাম কেইটা দি দিম। আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেলটোও ক্লিক কৰি দিব, তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব।
পিচ আপোনালোকক কাটি দেখাইছোঁ। দেখি কেনেকুৱা লাগিছে বাৰু? খাবলৈ কিন্তু খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিব দেই।